নমস্কাৰ মিডিয়েটিভ ষ্টুডিঅ'ত পৰস্মিতা মেয়ৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয় চৰকাৰ এবছৰ হোৱাৰ পিছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চিন্তা কৰা হ'ব সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে অতি শীঘ্ৰে মহানগৰীত পানী যোগান আঁচনি সন্দৰ্ভত উচিৰে সংবাদমেল যোগে জনাব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই কাৰণ মই ভাবো যে টিম এটাই কাম কৰি আছে এটা বছৰ হৈ যাওক তাৰ পিছত আমি চিন্তা কৰিম পানী সমস্যাটো গুৱাহাটী মহানগৰীত এই কিছু পূৰ্বে কৈছিলে যিকেইটা প্ৰকল্প হৈ আছে সেইকেইটা প্ৰকল্প কেতিয়ালৈ আমাৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী তেওঁ দিনে ৰাতিয়ে প্ৰকল্পখিনি কামত লাগি আছে আমিও বিচাৰিছো যে খুব সোনকালে প্ৰকল্পখিনি শেষ হওক মই তেখেতক কম এদিন আপোনালোকৰ লগত এখন সাংবাদিক মেল কৰি গোটেই বিষয়টোৰ ওপৰত গুৱাহাটীবাসীক যাতে তেওঁ গোটেই কথাখিনি জনায় নিগম নিকায়ৰ তালিকা যখন প্ৰকাশ হ'ল দেখোন বহুতখিনি নতুন মুখৰ আহিছে পূৰ্বৰ কামখিনি আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয় তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয় তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্য ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰাজ্য চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰী সমাধি ক্ষেত্ৰত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আনহাতে দীঘলী পুখুৰীৰ পাৰত ৱাছৰ উদ্যোগত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াৰ উপৰিও ৰাজ্যৰ আন প্ৰান্ততো বিভিন্ন দল সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বহিৰাজ্যৰ লগতে বিদেশতো আয়োজন কৰা হৈছে সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভূপেন্দাৰ প্ৰতিটো শব্দৰ প্ৰতিটো সৃষ্টিয়েই আমাৰ সকলোৰে সাহস আৰু এই প্ৰতিটো শব্দৰ সৃষ্টিৰে আমি বুকুত বান্ধি জাতীয় জীৱনক আমি শক্তিশালীভাৱে আগুৱাই নিব লাগিব সেই প্ৰয়াস গোটেই অসমত অব্যাহত আছে আমি ভূপেন্দাৰ সৃষ্টিৰাজিক বুকুত বান্ধি আগুৱাই নিবৰ কাৰণে কেইবাটাও পৰামৰ্শ আমি আগবঢ়াইছিলোঁ প্ৰথম কথাটো আছিল যে প্ৰজন্মই ভূপেন্দাৰ সৃষ্টিৰাজিক কেনেকৈ আমি আয়ত্ব কৰি আগবাঢ়ি যাব পাৰোঁ তাৰ প্ৰথম প্ৰস্তাৱটো আছিল যে আমাৰ শিক্ষানুষ্ঠানসমূহত ভূপেন্দাৰ সৃষ্টিৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে দ্বিতীয় কথাটো আছিলে ভূপেন্দাৰ সৃষ্টিৰাজি গৱেষণাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আন বিশ্ববিদ্যালয়ত একোখনকৈ আসন স্থাপন কৰিব লাগে ছাত্ৰ সন্থাৰ এই দুটা দাবী চৰকাৰে মানি লৈছে এতিয়া শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন্দাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিম বুলি কৈছে চৰকাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় ভূপেন্দাৰ নামত একোখনকৈ আসন স্থাপন কৰিম বুলি কৈছে আমি ভাল পাইছোঁ কিন্তু চৰকাৰে এই সিদ্ধান্তটো অহা শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ তাৰ লগতে অসমৰ আন বিশ্ববিদ্যালয়টো যাতে ভূপেন্দাৰ নামত আসন স্থাপন কৰে আৰু ভাৰতবৰ্ষৰ মূল বিশ্ববিদ্যালয়সমূহত যাতে ভূপেন্দাৰ নামত একোখনকৈ আসন স্থাপন কৰি গৱেষণাৰ কাম যাতে আগবঢ়াই নিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত আমাৰ মাজৰ পৰা নোহোৱা হোৱা 10 বছৰ হ'ল যোৱা 10 বছৰে জাতিয়ে তেখেতক আমি স্মৰণ কৰি আছোঁ আৰু অসমীয়া জাতিক একত্ৰিত কৰি ৰখাৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত হৈ ভৱিষ্যতৰ দিনত উন্নয়নৰ ফালে আগবাঢ়ি যাবৰ কাৰণে স্বপ্ন ৰচিছিল আৰু বিশেষকৈ সাংস্কৃতিকভাৱে অসমীয়া জাতিটোক যথেষ্ট চহকী কৰি থৈ গ'ল এগৰাকী মহান পুৰুষে জাতিৰ স্বাৰ্থত আমি কেইবাটাও দাবী অসম চৰকাৰৰ ওচৰত প্ৰতি বছৰে আমি এই জন্মদিন আৰু মৃত্যুদিনত তেখেতৰ আমাৰ মাজৰ পৰা নোহোৱা হোৱা দিনটোত আমি উত্থাপন কৰি আহিছোঁ বিশেষকৈ ভূপেন হাজৰিকাৰ নামত আমি গুৱাহাটী ৰেলৱে টাৰ্মিনাছটো ঘোষণা কৰাৰ কথা কৈছিলোঁ তো এই সকলো কাম আচলতে এতিয়াও আধৰুৱা হৈ ৰৈছে তেখেতৰ স্মৃতিৰাজিক জীয়াই ৰাখিবৰ বাবে বিশেষকৈ সমাধি ক্ষেত্ৰত এটা মিউজিয়াম লাগে আৰু তাত যাতে ভূপেন হাজৰিকাদেৱক অনুধাৱন কৰিব পাৰে মানুহে অনুভৱ কৰিব পাৰে তাৰ বাবে আহল বহলকৈ
হয়, আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দশম মৃত্যুবাৰ্ষিকী। আজিৰ পৰা এটা দশকৰ পূৰ্বে ভূপেন দাই তেখেতৰ জীৱনৰ নাট সামৰি অনন্ত ধামলৈ গতি কৰিছিলে আৰু তেখেতৰ অমৃত সোঁৱৰণতেই প্ৰত্যেক বছৰেই চৰকাৰৰ উদ্যোগত এই স্থানত তেখেতৰ সমাধি ক্ষেত্ৰত তেখেতক স্মৰণ কৰিবৰ কাৰণে সকলো আমি সমবেত হওঁ। আজিও তেখেতৰ পুণ্য তিথিৰ দিনা আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু বিভিন্ন তেখেতৰ সৃষ্টিসমূহ আমি কিছু প্ৰদৰ্শনৰ জৰিয়তে তেখেতক আমি স্মৰণ কৰিছোঁ। মই ভাবোঁ ভূপেন দাই যি অৱদান সমগ্ৰ মানৱ জাতিটোলৈকে আগুৱাই থৈ গ'ল, ভৱিষ্যত প্ৰজন্মই ভূপেন দাৰ সেই অনুপ্ৰেৰণাৰে সেই সৃষ্টিৰাজিসমূহক চৰ্চা অনুশীলনৰ জৰিয়তে যাতে আমি আৰু অধিক সমৃদ্ধ কৰি আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পাৰোঁ, এই মুহূৰ্তত মই তাকে আহ্বান। এইটো মৃত্যু দিৱস, এইটো আমাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা ধুনীয়াকৈ ইয়াত এটা অনুষ্ঠান উদযাপন কৰিছে। এইটো আমাৰ সকলোৰ কাৰণে ভাল যে আজি আমি হাজৰিকা ডাঙৰীয়াক এই অনুষ্ঠানৰ দ্বাৰা সকলোৱে স্মৰণ কৰিছে, ইয়াত আহিছে, শ্ৰদ্ধাঞ্জলি দিছে। আৰু আমি চবে জানো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া আমাৰ অসমৰ সমাজ জীৱনটোত কি ধৰণৰ অৰিহণা দিছে। অকল অসম বুলি নহয়, দেশ বিদেশ চবতে চবৰ কাৰণে মানৱ জাতিৰ কাৰণে তেওঁ এটা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন তেখেতৰ জীৱনটোত দি গৈছে। তেখেতৰ সংগীতৰ দ্বাৰা তেখেতে বহুখিনি কথা সেইটোৱেই দি মানুহক মেছেজ দিছে আৰু যিটোৰ দ্বাৰা আমাৰ ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱন আৰু দেশ গঢ়াৰ ক্ষেত্ৰতো নিজক সুবৰি ল'ব পাৰে। তেনেকুৱা এজন মহান ব্যক্তি। গতিকে আজি ইয়াত ময়ো ভাগ লৈ ফালে ভাল পালোঁ। আজি এই পবিত্ৰ ক্ষণত মই ভূপেন দালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ শ্ৰীচৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰিছোঁ, কাৰণ তেখেতে কেৱল অসমৰে নহয়, ভাৰতৰ নহয়, বিশ্বৰ বুকুত মানৱতা প্ৰতিষ্ঠা কৰি গৈছে। তেখেতৰ গীতেৰ যোগেদি, তেখেতৰ সুৰেৰে, তেখেতৰ সৃষ্টিশীল পদক্ষেপৰ যোগেদি আজি বিশ্ববাসীক তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ তেখেতে অনুপ্ৰেৰণা দি গৈছে মানৱ সমাজক। গতিকে মই ভূপেন দালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আগন্তুক দিনত আমিও যাতে দেশৰ হকে সততা নিষ্ঠাৰে কাম কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ঈশ্বৰৰ কোলাত সদায় যেন ভূপেন দাই সজীৱ হৈ থাকে, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন দাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিছিল। আৰু সেইবাবে মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ, প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে ভূপেন দাৰ বাবে আমি কৰিব লগা বহুত আছে, আমি কৰি যাবই লাগিব। গতিকে আমাৰ ভৱিষ্যতৰ পৰিকল্পনা আছে। থেংক ইউ। সফলতাৰ কোনো কাহিনী এদিনতে ৰচিত নহয়, কিন্তু সততা, অধ্যাৱসায় আৰু আত্মোৎসৰ্গ মনোভাৱেৰে সফলতাৰ কাহিনী এদিনত নিশ্চয় ৰচিব পাৰি। দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ দুখন গাঁৱৰ পৰা। ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আহিছে। চাহক আমুলে কেনেদৰে সফলতাৰ সোণালী অধ্যায় ৰচনা কৰিলে। अमूल अपने सदस्य संघों और देशवासियों की सेहत का ख्याल तो रखता ही है, साथ ही दुधारू पशुओं की सेहत का भी उसे पूरा ध्यान है। 2015 में तत्कालीन राष्ट्रपति प्रणब मुखर्जी ने अमूल के पूरी तरह ऑटोमेटिक कैटल फीड प्लांट का उद्घाटन किया। जाहिर है कि क्वांटिटी के साथ क्वालिटी भी होनी चाहिए, इसलिए जरूरी है कि पशुओं को अमूल कैटल फीड प्लांट में बना ऐसा चारा मुहैया कराया जाए जिसे खाने से वो पूरी तरह सेहतमंद रह सकें। अमूल का यही नजरिया उसे अलग बनाता है। খবৰ দিছে মিড ডে নিউজৰ সময় হৈছে এটি বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. উভতিছো বাতৰি মাছলৈ। নুমলীগড়ত হাতীৰ আক্ৰমণত মহিলা নিহত। নুমলীগড়ৰ বগীধলা চাহ বাগিচাত বন্য হস্তীৰ উপদ্ৰৱ। নিশা হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হৈছে। নিহত মহিলাগৰাকীৰ নাম হৈছে হেলেনা তিৰ্কি। হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মহিলাগৰাকীৰ ঘৰ। বৰ্তমান জনাইছো নুমলীগড়ত হাতীৰ আক্ৰমণ আৰু হাতীৰ আক্ৰমণত ইতিমধ্যে ঘৰ বাৰী
হেৰুৱাই পেলাইছে এগৰাকী মহিলাই আৰু নিহত হৈছে হাতীৰ আক্ৰমণত নুমলীগড়ৰ বগীধলা চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ আৰু এগৰাকী মহিলাৰ মৃত্যু হৈছে কৰোণভাৱে নিহত মহিলাগৰাকীৰ নাম হৈছে হেলেনা তিৰ্কি হাতীয়ে লণ্ডভণ্ড কৰে মহিলাগৰাকীৰ ঘৰ মান বজাতে সময়তে আমি হৈ থকা অৱস্থাত হাতী এফালেদি অহাটো আমি গম নাপাওঁ আৰু যেতিয়া ঘৰত আহি সোমাই যেতিয়া ভাঙিছে সেই সময়ত আমি আহাৰ পাই একদম মানে চিঞৰ বাখৰ শুনি টৰ্চ মাৰিছোঁ কিন্তু তেতিয়ালৈকেতো ঘৰ ভাঙি তেতিয়ালৈকেতো ডেথে হৈ গ'ল মানে তেতিয়ালৈকে আমি আহিছোঁ তথাপি হাতী এনেকৈ খেদিছে মানে আমি টৰ্চ মাৰিব পৰাই নাই মানে এই ধৰণৰ মানে অৱস্থা হৈছে মানে এটা মানুহ মাৰিলে এতিয়ালৈকে 3টা মানুহ মাৰিছে বন বিভাগক মই এইটো অধিকাৰ দিছোঁ তেওঁবিলাকে যাতে টংগী এখন দিয়ে আৰু এই টৰ্চৰ ব্যৱস্থা কৰি দিয়ে আৰু সেই টংগীত যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টে থাকিব লাগিব তাত আৰু তেনেধৰণে যদি নাথাকে আমাৰ তেনেকৈ এই জেগাডোখৰ সদায় মানুহ মাৰি আছে তেনেকৈ কৰি আজি 3টা মানুহ মাৰিছে দীপাৱলীৰ আনন্দৰ মাজতে নুমলীগড়ৰ মুহুৰামুখ 1 নং গৰৈমাৰীত চাঞ্চল্যকৰ ঘটনা মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিটৰ এজন যুৱকৰ মৃত্যু হৈছে বৃহস্পতিবাৰে সন্ধিয়া সীমান্ত হাজৰিকা নামৰ এজন যুৱকে তেওঁৰ দোকানৰ সমীপতে দোকান দিয়া আন এজন মাছ বেপাৰীক মাৰপিট কৰাৰ ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইয়াকে লৈ অঞ্চলটোৰ একাংশ পুৰুষ মহিলাই উত্তেজিত হৈ সীমান্ত হাজৰিকা নামৰ যুৱকজনৰ দোকানখন ভাঙি লণ্ডভণ্ড কৰে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে পুনৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাত কমাৰগাঁও আৰক্ষীয়ে খুমটাই ডেৰগাঁও বোকাখাট আৰক্ষীৰ সহায় বিচাৰি যোগাযোগ কৰে ঘটনাস্থলীত সকলো থানাৰ আৰক্ষী উপস্থিত হোৱাৰ উপৰিও বোকাখাট মহকুমাৰ দণ্ডাধীশ উপস্থিত হৈ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে আৰক্ষীৰ এটা দলে কিছু সময়ৰ পিছতেই সীমান্ত হাজৰিকা নামৰ যুৱকজনৰ মৃতদেহ ওচৰৰ এটা পৰিত্যক্ত পুখুৰীত উদ্ধাৰ কৰে মৃতদেহটো আঘাতৰ চিন স্পষ্ট ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্তকাৰী আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে 1 নং গৰৈমাৰী কমাৰগাঁও থানাৰ অন্তৰ্গত তাত আমাৰ সীমান্ত হাজৰিকা গাঁৱৰে নিবাসী তেওঁ সিখন গাঁৱৰে এজন নিবাসীক মাৰপিট কৰাৰ সংক্ৰান্তত দুই পক্ষৰ মানে সিখন গাঁৱৰে যিজনক মাৰিলে তেখেতে আহি তেওঁলোকক এটেক কৰা তেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ পৰিৱেশিতত এতিয়া আমি তেওঁক বিচাৰি যোৱাত ইয়াতে এইখন কি গাঁও 1 নং গৰৈমাৰীতে পুখুৰী পাৰত তেখেতৰ ডেড বডি এটা ওলাই ইনকুৱেষ্ট কৰি পেলাই বডিটো পোষ্টমৰ্টমৰ কাৰণে দিয়া হ'ব পোষ্টমৰ্টম আৰু তাৰ পাছত পুলিচে তদন্ত কৰি পেলাই কেছৰ যিটো প্ৰক্ৰিয়া আছে এইটো আগবাঢ়ি যাব আৰু বডিটো আপোনাক ক'ৰ পৰা উদ্ধাৰ কৰিছে বৰ্তমান বডিটো এতিয়া হয় পুখুৰী এটা আছিলে এই ঘৰৰ পিছপিনে এই পুখুৰীৰ পৰা উদ্ধাৰ কৰিছোঁ বডিটো এগৰাকী যুৱতী আৰু এজা কিশোৰী প্ৰতিগৰাকী ব্যস্ত ফুটবলৰ অনুশীলনত লক্ষ্য একোগৰাকী ফুটবলাৰ হোৱাৰ বিগত 3 মাহ ধৰি কঠোৰ অনুশীলনত ব্যস্ত কিশোৰীসকল প্ৰশিক্ষণ দিছে ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ সদস্য সুজাতা বৰুৱাই বাক্সা জিলা ভাৰত ভূটান সীমান্তৰ সোৱনখাটা 3 মাহে এইসকল কিশোৰীক ফুটবল খেলৰ প্ৰশিক্ষণ দি আহিছে সুজাতা বৰুৱাই বৃহত্তৰ অঞ্চলটোত প্ৰায় শতাধিক কিশোৰীয়ে ভৰি পৰিছে খেলপথাৰ গাঁও অঞ্চলৰ প্ৰতিভাসমূহক চিনাক্ত কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিয়াৰ উদ্দেশ্যৰে প্ৰশিক্ষণ আহিছে সুজাতা বৰুৱাই এই সন্দৰ্ভত মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ এক ৰিপৰ্ট বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱনকটাৰ খেলপথাৰত আৰু এই খেলপথাৰতে এগৰাকী মহিলা যিগৰাকী মহিলাই ইতিমধ্যে এই সোৱনখাটা অঞ্চলত একাংশ যুৱতী আৰু কিশোৰীক ফুটবলৰ প্ৰশিক্ষণ দি আছে প্ৰথমতে সুজাতা বৰুৱাৰ পৰা মই কিছু কথা জানিব বিচাৰিম তুমি কেতিয়াৰ পৰা ফুটবলৰ লগত জড়িত হ'লা আৰু কেনেদৰে নেশ্যনেললৈকে গ'লা মই 2014ত মই ষ্টাৰ্ট কৰিছিলোঁ ফুটবলত তাৰপিছত মই চাই হোষ্টেলত গৈছিলোঁ কোকৰাঝাৰ চাই হোষ্টেল তাৰ পৰা মই চাই হোষ্টেলত থাকি মই নেশ্যনেল খেলিছোঁ এনে 9 বাৰ খেলিছিলোঁ হয় ক'ত খেলিছিলে মই ফাৰ্ষ্ট টাইম মই এইটো উৰিষ্যা খেলিছোঁ ছেকেণ্ডত কটক উৰিষ্যাৰে কটক তাৰপিছত এইটো দিল্লী তাৰপিছত জম্মু কাশ্মীৰ তাৰপিছত বাকীখিনি ইমান মনত নাই এতিয়া তুমি বৰ্তমান যিসকলক ইয়াত প্ৰশিক্ষণ দি আছা কিমানগৰাকী কিশোৰী বা যুৱতী আছে আৰু ল'ৰা ছোৱালী কিমান ছোৱালী বৰ্তমান 45 আছে আৰু ল'ৰা 50 আছে ছিনিয়ৰ জুনিয়ৰ টোটেলি মিলাই তেওঁলোকক লৈ ভৱিষ্যত পৰিকল্পনা কি
যিমানখিনি মই আকৰ্ষিত হৈ যিমানখিনি আগবাঢ়ি গৈছোঁ যাতে সিহঁতকো নিব পাৰে যিহেতু উত্তৰ অঞ্চলত ইমানখিনি ছোৱালী নাই বা নাছিলে মই ভাবিছোঁ যে মই যিমানখিনি আগৰিত হৈ গৈছিলোঁ সিহঁতকো ভাবিছোঁ যেনে লাভলীনা বৰগোহাঁই দুৰ্গা বড়া হলিচৰণ নাৰ্জাৰী সিহঁতৰ দৰেকৈ আগবাঢ়ি যাব পাৰে যেন মই সেইটোকে কামনা কৰিছোঁ আৰু মোৰ ফালৰ পৰা হয় মোৰ লগত দুগৰাকী প্ৰশিক্ষাৰ্থী আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'বা প্ৰশিক্ষণ লৈ আছা তোমালোকে ইয়াত ট্ৰেইনিং লৈ আছা ট্ৰেইনিংটো ভালে চলি আছে আমাৰ আৰু মেমক ভালকৈ শিকায় আৰু এতিয়ালৈকেতো চব ঠিকে আছে ভৱিষ্যতে পৰিকল্পনা কি আছে ভৱিষ্যত এটা ভাল ফুটবলাৰ হ'ব বিচাৰোঁ ইয়াত কেতিয়াৰ পৰা প্ৰশিক্ষণ লৈ আছা 2 মাহ অকণমান বেছি হৈছে 2 মাহ খেল খেলিছানে নাই ক'ৰবাত খেলিছোঁ এতিয়া চবনকাটাত একবাৰ ফ্ৰেণ্ডশ্বিপ মেটচ আৰু পাৰ্কিজুলিত একবাৰ টুৰ্ণামেণ্ট খেলিছোঁ হয় যিহেতু এই অঞ্চলত খেলা ধূলাৰ প্ৰতি মানুহৰ আগ্ৰহ কম আছিল আৰু তেওঁ এই অঞ্চললৈ আহি এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে সকলোকে লৈ ইয়াত ভৱিষ্যতে এক ভাল ক্ৰীড়াৰ ক্ষেত্ৰত এটা অঞ্চল গঢ়ি তোলাৰ বাবে তেওঁ আগবাঢ়ি আহিছে সোণোৱালী হৈ পৰা ধাননি পথাৰখনত ব্যস্ত হৈ পৰিছে দাৱনীসকল গাঁৱৰ পৰম্পৰা অনুসৰি লখিমী খেৰিৰে আৰম্ভ কৰিছে ধান কটা পৰ্ব তিনিচুকীয়া জিলাৰ ডিগবৈ মামৰণি গাঁৱৰ ধাননি পথাৰ দৃশ্য দাৱনীসকলে লখিমী আই খেৰিৰে সোণগুটি ধাননিৰ ঠোক কাটিছে ধাননি পথাৰত ধান কাটি থকাৰ মাজতেই সুখৰ হাঁহিৰে যেন ভাগৰ নাইকিয়া কৰিছে দাৱনীহঁতে পথাৰৰ মাজতে ৰবাব টেঙাৰো জুতি লৈছে দাৱনীসকলে ধৰিলে হাৰুলি গলে আই লখিমী তলত বহনে হাঁহে চুকতো দুখিলা পাতে আমি অন্য ৰং ৰহস্যৰ মাজলৈ যাবলৈ আমাৰ সময়ে নোহোৱা নিচিনা হৈছে আমি ইমানেই মূল্যবৃদ্ধিয়ে ইমানকেই আমাক গ্ৰাস কৰিছে আমি ভাবিবই পৰা নাই অন্যবোৰ আমি নিজৰ জীৱনত মানে যিকেইটা আমি চলিবলগীয়া বস্তু যিকেইটা একদম প্ৰয়োজনীয় সেইকেইটাৰ বাহিৰে আমি অন্য ৰং ৰহস্যৰ কাৰণে একো ভাবিবই পৰা নাই চৰকাৰলৈ এটা আহ্বান আমাৰ যাতে আমাৰ নিচিনা মানুহবিলাকক যিবিলাক ধান খেতি আমাৰ এতিয়া ভাল নহ'ল সহায় কৰে অকল চাউলকেইটা ফ্ৰী চাউলকেইটা দিয়ে যাতে নথয় অন্য সামগ্ৰীবিলাকো দি যাতে আমাৰ সহায় কৰে লোন মৰিগাঁৱত সহায় নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ বনৰীয়া হাতীৰ খাদ্যৰ বাবে প্ৰেৰণ দীপাৱলীত ব্যৱহাৰ কৰা কলগছ মৰিগাঁৱত দেৱালীত ব্যৱহৃত কলগছসমূহ বিগত 12 বছৰ ধৰি সংগঠনটোৱে পুৱাই সংগ্ৰহ কৰি সেইসমূহ পবিতৰাৰ হাতীৰ খাদ্যৰ বাবে প্ৰেৰণ কৰিছে এই কাৰ্যৰ জৰিয়তে সহায়ে নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সহায় অসমৰ উদ্যোগত বিগত 12 বছৰ ধৰি আমি দীপাৱলী পিছদিনাখন যিবোৰ কলগছ মৰিগাঁও চহৰত থাকে সেই কলগছবোৰ আমি সংগ্ৰহ কৰি আমি সেই কলগছবোৰ হাতী খাদ্যৰ বাবে যোগান ধৰি আহিছোঁ পবিতৰত কিয়নো এই যিবোৰ কলগছ ব্যৱহাৰ হয় সেই কলগছবোৰ পিছদিনাখন পেলাই দিয়া হয় গতিকে আমি ভাবিছোঁ যে এই কলগছবোৰ যদি আমি সংগ্ৰহ কৰোঁ তেনে স্বচ্ছ ভাৰতো হ'ব লগতে হাতী খাদ্যৰ বাবেও এইখিনি উপকাৰ হ'ব গতিকে সেই উদ্দেশ্য লক্ষ্য ৰাখি আমি বিগত 12 বছৰ ধৰি আমি দেৱালী পিছদিনাখন যিবোৰ কলগছ থাকে সেই কলগছবোৰ আমি নি পবিতৰা অভয়াৰণ্য দি আহোঁ হাতী খাদ্যৰ বাবে কালী পূজা উপলক্ষে ভূটনাথ ধামত উপস্থিত হৈ পত্নীৰ সৈতে কালী পূজাত অংশ ল'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মা কালীৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়াই ৰাজ্যবাসীৰ কুশল মংগলৰ বাবে প্ৰাৰ্থনা মুখ্যমন্ত্ৰীগৰাকীৰ মা কালীৰ ওচৰত সমাজৰ অসূয়া অপ্ৰীতি নাশৰো কামনা কৰে মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে ভূটনাথ ধামত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে মন্দিৰ চৌহদত হাজাৰ হাজাৰ লোকৰ মাজত মুখ্যমন্ত্ৰীক মামা সম্বোধনেৰে হৰ্ষোল্লাস একাংশৰ ইফালে মুখ্যমন্ত্ৰীৰ সৈতে এখন চেলফি উঠাৰো হেতাও কৰা অনুৰাগীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তুলিলে সেলফি আমেৰিকাৰ হোৱাইট হাউচত ৰাষ্ট্ৰপতি জো বাইডেনৰ দীপাৱলী পালন বন্তি জ্বলাই দীপাৱলী পালন কৰে বাইডেন দম্পতীয়ে দীপাৱলী উপলক্ষে হিন্দু শিখ জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা তেওঁ জ্ঞাপন কৰে
সময় হৈছে এতিয়া মিডিয়া দিনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম জাননে কোচৰে কৈছে সমাগত পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী দীপাৱলী উদযাপন কৰিবলৈ ব্যস্ত সকলো কেনেদৰে পোহৰাই তুলিব নিজৰ আপোন ঘৰখন তাকে লৈ বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত সকলো কোনোৱে মাটিৰ চাকিৰে আলোকিত কৰিব কোনোৱে নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰিব ঘৰখন আৰু দীপাৱলীৰ এই সময়ছোৱাতে বৃদ্ধি পায় নানাৰঙী আলোকসজ্জাৰ চাহিদা আৰু এনে ঘৰ সজোৱা লাইট এতিয়া আপোনাৰ পৰা দূৰৈত নাই হয় দীপাৱলীৰ সময়ত বজাৰ চানি ধৰা চাইনাত নিৰ্মিত সস্তীয়া ডেকোৰেটিভ লাইটৰ পৰিৱৰ্তে এতিয়া থলুৱাভাৱে নিৰ্মিত লাইট আপোনাৰ কাষত উপলব্ধ চাইনিজ সামগ্ৰীয়ে দীপাৱলীৰ বজাৰত আগ্ৰাসন চলোৱাৰ সময়তে ইয়াক ৰোধ কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে এটা টেক ষ্টাৰ্টআপ গ্ৰুপ ভোকেল ফৰ লোকেল এই চিন্তাৰে 2020 চনত স্থাপন হৈছে ইনোজেন নামৰ এটা ষ্টাৰ্টআপ গ্ৰুপ ইনোজেনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক হ'ল জয়দীপ মণ্ডল শিলচৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ 8 গৰাকী শিক্ষাৰ্থীক লগত লৈ জয়দীপ মণ্ডলৰ উদ্যোগত সাজি উলিওৱা হৈছে কপাৰ ষ্ট্ৰিং লাইট শিলচৰৰ বিবেকানন্দ ৰোডত থকা এটা কোঠাত নৱাৰুণ দাস পূজা দাস বিবেক বৰ্মন সুদীপ নাথ সুজল শুক্লবৈদ্য ছাইদুল আহমেদ মুস্তাকিম আহমেদ লস্কৰ আৰু প্ৰত্যাশা কল্যাণ দে নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া ব্যস্ত হৈ আছে লাইট নিৰ্মাণত এফালে সন্মুখত পৰীক্ষা আৰু আনফালে তেওঁলোক ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ ডেকোৰেটিভ লাইট প্ৰস্তুত কৰাত জয়দীপ মণ্ডলৰ উদ্যোগত প্ৰস্তুত কৰা এই কপাৰ ষ্ট্ৰিং লাইটসমূহ শ্বকপ্ৰুফ হোৱাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ বৈশিষ্ট্য সংযুক্ত হৈ আছে ইনোজেন এটা টেক ষ্টাৰ্টআপ হয় আমি শিলচৰৰ পৰা এইটো ষ্টাৰ্ট কৰিছোঁ 2020 চনতে আমাৰ 29 নৱেম্বৰ ষ্টাৰ্ট কৰিছোঁ ডিউ টু কোভিড আমাৰ এইটো লেপ কৰিব লাগিলে ইয়াৰ কাৰণে মই জুনৰ পৰা এইটো ষ্টাৰ্ট হ'ল একচুৱেলি ইনোজেনটো খোলাৰ কাৰণে এইটোৱে আছিল যে আমাৰ বিশেষকৈ মানে দিল্লী বেংগলোৰ এইবিলাকে আমাৰ টেক ষ্টাৰ্টআপ বা টেক জাইণ্টছবিলাক হৈ থাকে আমাৰ এছামিজ আমাৰ আছাম হৈ গ'ল বা বেংগল হৈ গ'ল এইবিলাকে মানে ইমান টেকন'লজিলৈকে ইমান চৰ্চা নাথাকে তো সদায় মই চাই থাকোঁ যে আমাৰ যিমান ইউথছবিলাক থাকে টিনেজাৰ্ছ যিমান আছে সিহঁতৰ পাছন হৈ থাকে বেংগলোৰ তৰফে কাম বিচাৰৰ কাৰণে বাট আমাৰ ইয়াত এনেকুৱা মানে চিষ্টেম নাই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নাই যাৰ কাৰণে মই ভাবিলোঁ যে আমাৰ ইয়াতে মানে আমাৰ টিনেজাৰ্ছবিলাকৰ মানে ফিনান্সিয়েললৈকে একো মানে ইমান প্লেনিং ৰিগাৰ্ডছো নাথাকে যিহেতু তাতে মানে আপোনাৰ BSc শেষ পালে MSc শেষ পালে তেতিয়া ডাইৰেক্টলি ফিনান্সিয়েল এটা বাৰ্ডেন আহি যায় তো ইয়াৰ পাছতে তেওঁলোকৰ কাছে কোনো অপশ্যন নাথাকে জবৰ কাৰণে দেখে আপোনালোকে চাইছে চাগে টেটত কি হাল পুৰা ৰাস্তাবিলাক পুৰা ব্লক হৈ গ'ল ইয়াত আমি মানে এটা ইনফৰ্মেশ্যন ল'ব পাৰোঁ যে কিমান আমাৰ ইয়াত আনএমপ্লয়মেণ্ট হৈ আছে উল্লেখযোগ্য যে এই লাইটসমূহ কেৱল পানীৰ তলত জ্বলাই নহয় ইয়াত সংযোগ কৰা USB পৰ্টত বহু সময় ধৰি আপোনাৰ মোবাইলো চাৰ্জ কৰিব পৰা যায় সমান্তৰালকৈ এটা 3D ডিজাইন টুলো ইনষ্টল কৰা হৈছে যাৰ জৰিয়তে বিভিন্ন ডিজাইনৰ লাইটৰ আকাৰ দিব পৰা যায়